বৰপানীপৰীয়া যুটীয়া সমবায় সমিতিৰ অন্তৰ্গত আমি এই সমূহ ৰাইজ আমি যোৱাবাৰো এইদৰে এইবাৰৰ দৰে যোৱাবাৰ আমি কৰিছিলোঁ। যোৱাবাৰ 15 বিঘা কৰিছিলোঁ। যোৱাবাৰ 15 বিঘা কৰিছিলোঁ যদিও সময়ত আমি পদক্ষেপ ল'ব নোৱাৰিলোঁ, যিহেতু আমি যোৱাবাৰ চৰকাৰৰ পৰা কোনো সুবিধা নাপালোঁ। সৰিয়হ একো নাপালোঁ, পানী যোগানৰ ব্যৱস্থাটো নাই। গতিকে সেই 15 বিঘাটো আমি 15 কেজি আমি গোটাব নোৱাৰিলোঁ। কিন্তু এইবাৰো আমি যথেষ্টখিনি কষ্ট কৰিছোঁ। তাৰ মাজতে আমাক চৰকাৰে সৰিয়হ আৰু ঘেঁহুকে কেইটামান আমাক গুটি শেহতীয়াকৈ দিছে। কিন্তু আমি তাৰ লগতে আমি আৰু আশা কৰিছিলোঁ যে ইয়াতে ফ্ৰেঞ্চবিন, তাৰপিছতে পিঁয়াজ আৰু ধনিয়া গুটি, জলকীয়া এনেধৰণৰ এই উপযুক্ত মাটি আছিলে। বহুত চেষ্টা কৰি আমি এমুঠিও পাবলৈ সক্ষম নহ'লোঁ যদি আমি যিখিনি পালোঁ ধাৰ ঋণৰ মাজেদি এই প্ৰায় 60 বিঘা আমি সৰিয়হ খেতি আমি কৰিছোঁ। সৰিয়হ খেতিটো আশানুৰূপ আমি ফল এইবাৰ পাম বুলি ভাবিছিলোঁ। যোৱাবাৰ যদিও আমি অলপ হতাশ হৈছিলোঁ। আৰু এইদৰে আমি অহা বছৰেও আমি আৰম্ভ কৰিম। আৰু এতিয়া আমি যিটো বড়ো খেতি আহি আছে, এই বড়ো খেতিটো আমাৰ খেতি হ'ব। তাৰপিছতে শালি খেতি যি আছে, আমি ইয়াতে প্ৰায় 100 বিঘা আমাৰ শালি খেতি কৰা টাৰ্গেটো আমাৰ আছে। আমি শালি খেতি কৰিম। আৰু এইদৰে আমি ভাবিছোঁ যে অসমৰ বহুত ঠাইত এনেকৈ পতিত মাটি যথেষ্ট পৰি আছে। আমাৰ যিসকল খেতিয়ক আছে, আমি খেতিয়ক ৰাইজ, তেওঁলোকে যদি সময়মতে এনেদৰে কষ্ট কৰি নিজৰ গাঁঠি ধন খৰচা কৰি হ'লেও যদি আমি খেতি বাতিত আগবাঢ়োঁ, তেতিয়াহ'লে আমি যিটো বহুমূল্যত যেনেকৈ মিঠাতেল বা অন্যান্য যেনেকৈ সামগ্ৰী, শাক তৰকাৰীকে আদি আমি কিনি খাবলগীয়া হয়, আমি খুব কম খৰচতে আমি খাবলৈ সক্ষম হ'ম, অথবা আমি নিজে কৰি হ'লেও আমি নিজৰ ঘৰখন আমি খোৱা যোগান ধৰিবলৈ আমি সক্ষম হ'ম। গতিকে সমূহ আমাৰ নিবনুৱা কৃষকসকললৈ মই আহ্বান জনাইছোঁ, সকলোৱে এনেধৰণে পতিত মাটিত কিবা সপোন দেখক আৰু নিজৰ স্থানীয় যিসকল কৃষক আছে তেওঁলোকক লৈ খেতি বাতিত আগবাঢ়ক আৰু দেশখনকো স্বাৱলম্বী কৰক। এই মোৰ সমূহ কৃষক সমাজলৈ মই আহ্বান জনাইছোঁ। দেখা গৈছে যে সাৰ ব্যৱহাৰ কৰা নাই, কিন্তু সাৰ ব্যৱহাৰ কৰা নাই যদিও 2-4জনৰ পৰামৰ্শ লৈছিলোঁ যে মই সাৰ ব্যৱহাৰ কৰিবলৈ প্ৰয়োজন হৈছিল বুলি কৈছিলে। কিন্তু আমাৰ এটা অসুবিধা হ'ল কি, যে আমাৰ যি কৃষক আছিল ইয়াত, এই গোটেইখিনি বৰ দুখীয়া আছিলে, দৰিদ্ৰ সীমাৰ তলৰ আছিলে। আমাৰ প্ৰায় ইয়াতে 2 লাখমান টকা ওপৰত আমাৰ খৰচা হৈছে। এতিয়া আমাৰ ঋণ কিছুমান আছে। গতিকে আমি যেনে তেনে আমি সিঁচিলোঁ, আৰু ট্ৰেক্টৰখনো আমাৰ চৰকাৰীভাৱে একো আমি পোৱাই নাই। আমি আশা ৰাখিছোঁ এইবাৰ আমি ট্ৰেক্টৰৰ সুবিধাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আবেদন জনাম। আৰু আমি যদি সময়ত আমি এই সাৰ কিমান বিঘা সৰিয়হ লগাইছে? সৰিয়হ আমি 60 বিঘা কৰিছিলোঁ। 60 বিঘাতকৈও হয়তো অলপ বেছি হ'ব পাৰে। ঘেঁহু পেলাইছিলোঁ আমি প্ৰায় 13 বিঘামান মাটি, কিন্তু ঘেঁহুখিনি সিমান সুবিধা হোৱা নাই। পানী ইয়াত বৰ কঠিন। পানী কঠিনৰ কাৰণে খেতিটো অলপ কমজুৰি হৈছে। সৰিয়হ এইবাৰ বোধহয় বহুত গুণ ভালেই হৈছে। বাকীখিনি ধৰক আমি এনেকৈ সুবিধা চৰকাৰৰ ফালৰ পৰা একো সুবিধা পোৱা নাই। চৰকাৰৰ আঁচনি আমি একো পোৱা নাই। আমাৰ এখন সমবায়খনৰ নাম কি আছিল, বৰপানীপৰীয়া সমবায় বুলি পেলাই আমি এটা ডিচিশ্যন লৈছোঁ, কিন্তু ল'লেও আমি ধৰক চৰকাৰী সুবিধা একো পোৱা নাই, একো আঁচনি পোৱা নাই। সেয়েহে আমাৰ হাল বোৱা বা এইবিলাকো চব আমি নিজৰ ভাড়াৰ ওপৰত আনিছোঁ, আৰু কঠীয়াও আমি প্ৰায় নিজৰেই কৰি আছোঁ আৰু যিমানখিনি পাৰিছোঁ। আৰু এনে কিমানমান মেম্বাৰ আছে আপোনালোকৰ? মেম্বাৰ আমাৰ ইয়াত 14জনমান আছিলে। হয়, 14জন মেম্বাৰক লগত লৈ পেলাই আমি কামখিনি আগবঢ়াইছোঁ। সিমান সফল হ'ব পৰা নাই যদিও সৰিয়হ খেতিটো বাৰু ভালেই হৈছে বুলি ধৰা পৰিছে। বাকীখিনি খেতি আমাৰ ইমান সুবিধা হোৱা নাই, পানীৰ অভাৱত বিশেষতে। এনে আৰু কি খেতি লগাইছে আপোনালোকে? ইয়াত এতিয়া বৰ্তমান ফ্ৰেঞ্চবিন, বিলাহী, পিঁয়াজ, জলকীয়া এনেকৈ কিছুমান কৰিবলৈ আবাদ যিখিনি মাটি পৰি আছে, হাল মাৰি এৰি থৈ যোৱা যিখিনি মাটি পৰি আছে, এই মাটিখিনিত বড়ো খেতি কৰা এটা প্ৰচেষ্টা চলাইছোঁ। আৰু এনেই সমবায়খনৰ অধীনত আগতেও খেতি কৰে নেকি? এনেকৈ সমবায়খনৰ অধীনত আগত খেতি কৰা নাছিল। এইবাৰ আমাৰ সৌভাগ্য, আমাৰ এই বিৰিঙাটিৰে তিলেশ্বৰ দাস বুলি এজন মানুহে আমাক বৰ হাত ধৰি তেখেতে এই কামখিনিত আমাক আগবঢ়াই নিয়াত আমি তেখেতলৈও বহুত ধন্যবাদেই পাইছোঁ। আমি ভাল পাইছোঁ তেখেতে যে আহি আমাৰ এই একেবাৰে নিম্ন নুবুজা মানুহখিনিৰ মাজত সোমাই পেলাই যে তেখেতে কামখিনি আমাক এটা কিবা দিহা পৰামৰ্শ দি আগুৱাই নিছে।
এইটোত বৰ এটা সুখী হৈছোঁ আমি আপোনালোকে ইমানখিনি ধৰক খেতি কৰিছে, চৰকাৰলৈ কিবা আহ্বান কৰিব? চৰকাৰলৈ আমি কি আহ্বান কৰিম? যিবিলাক চৰকাৰে এতিয়া য'ত খেতি নহয় ত'তেই তেওঁলোকৰ আহ্বান থাকে। য'ত মানে কি খেতি কৰা মানুহখিনি বাদ পৰি আছে, বিশেষতে কঠীয়াৰ অভাৱত কিছুমান খেতি কৰিব পৰা নাই, লাষ্ট টাইম হৈ যায়গৈ। আৰু আমাৰ যি এই সমবায় ধৰোঁতা তিলেশ্বৰ দাস, তেখেতে কঠীয়াৰ কাৰণে হাবাথুৰি খাই লাষ্ট টাইম লাগি গ'লগৈ কঠীয়া আহি পাওঁতে। বাৰুকৈ আমি কিনি কিছুমান কঠীয়া পেলালোঁ। যথেষ্ট বেয়া হোৱা নাই, সৰিয়হ খুব ভালেই হৈছে এইবছৰ। আগৰ কেইবছৰতকৈ বহুত গুণে ভাল হৈছে সৰিয়হ, ভাল হৈছে। লাভান্বিত হ'ব বুলি ভাবিছে? এইবাৰ এটা তেনেকুৱা আশা হৈছে। কিবা এটা আমি অৱশ্যে লাভ নহ'লেও খৰচখিনি কিবা এটা, বিশেষতে খৰচখিনি কিবা এটা ৰেহাই হ'ব।